আমি 31 লাখ মহিলা প্ৰথম পৰ্যায়ত এই আঁচনিখনৰ বাবে উপযুক্ত বুলি আমি ইনফৰমেশ্যন বা আমি তথ্য কালেক্ট কৰিছোঁ। নমস্কাৰ, এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকলক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। আত্মসহায়ক গোটৰ 10,000 টকা প্ৰথম কিস্তিৰ এপ্ৰিল মাহৰ পৰা আৰম্ভ হ'ব। হয়, এপ্ৰিল মাহৰ পৰা টকা সোমাব। নতুনকৈ কেবিনেটত বৈঠকত যি সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে, মই মন্তব্য শুনাম। মুখ্যমন্ত্ৰীৰ সম্পূৰ্ণ মন্তব্য আছে। গোটৰ মহিলাই কি কৰিব লাগিব, কেনেকৈ টকা লাভ কৰিব, সবিশেষ জানিব লাগিব। যদি নাজানে তেন্তে গোটৰ 10,000 টকা লাভ নকৰে। অহা মাহৰ পৰা গোটৰ চূড়ান্ত ভেৰিফিকেশ্যন লিষ্ট ওলাব, ছাৰ্ভে লিষ্ট ওলাব, আৰু এই লিষ্টত যিসকলৰ নাম থাকিব তেওঁলোকেহে লাভ কৰিব প্ৰথম কিস্তিত 10,000 টকা। আৰু 10,000 টকা পোৱাৰ পিছত আকৌ 25,000, তাৰপিছত 1 লাখ টকালৈকে দিব গোটৰ মহিলাসকলক। হয়, গোটৰ মহিলাৰ বাবে এয়া ভাল খবৰ আহি পৰিছে। নতুনকৈ ঘোষণা কৰিছে, কেবিনেট বৈঠকত সিদ্ধান্ত লৈছে অলৰেডি যে গোটৰ যি 10,000 টকা কিন্তু এপ্ৰিল মাহত সোমাব। চ' এতিয়া আপোনালোকে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনি লওক। মহিলা উদ্যমিতা আঁচনিখনৰ বিষয়ে কেইটামান কথা ক'ব খুজিছোঁ। আমাৰ ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলক আমি 4 লানি ছাৰ্ভে কৰাৰ পিছত, কাৰোবাৰ 3টা সন্তানত আছে নে তাতকৈ বেছি আছে, বিভিন্ন ছাৰ্ভে কৰাৰ পিছত আমি 31 লাখ মহিলা প্ৰথম পৰ্যায়ত এই আঁচনিখনৰ বাবে উপযুক্ত বুলি আমি ইনফৰমেশ্যন বা আমি তথ্য কালেক্ট কৰিছোঁ। কিন্তু অসম চৰকাৰে 27 লাখ মহিলা এই আঁচনিখনৰ সুবিধা দিব আমাৰ বাজেট অনুসৰি। কাৰণ আমি যদিও 30 লাখ মহিলাই পাছ কৰিছে, আমি 27 লাখ মহিলাকে এই আঁচনিৰ সুবিধা দিব পাৰোঁ। সেইবাবে অহা কেইটামান দিনত ব্লক পৰ্যায়ত এই আঁচনিৰ চূড়ান্ত হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হ'ব। কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল মন্ত্ৰী, বিধায়ক, প্ৰাক্তন বিধায়কৰ পৰিয়াল, তেওঁলোকে এই আঁচনিখনৰ সুবিধা নাপাব। দ্বিতীয়তে, যিসকল ৰাজপত্ৰিত বিষয়া, গেজেটেড ক্লাছ 1 and ক্লাছ 2 অফিচাৰ, তেওঁলোকৰ পৰিয়ালেও এই আঁচনিৰ সুবিধা নাপাব। যিসকলৰ আমাৰ মদৰ দোকানৰ লাইচেঞ্চ আছে, যিসকলৰ ঘৰত ব্যৱসায়িক ভিত্তিত ট্ৰাক্স আছে, JCB আছে, বা যিসকলে আয়কৰ পৰিশোধ কৰে, তেনেকুৱা লোকেও বা তেনেকুৱা আই মাতৃয়েও এই আঁচনিখনৰ সুবিধা নাপায়। আৰু যিসকল আই মাতৃ মহালাখপতি হৈছে, তেওঁলোকক আমি এখন সুকীয়াকৈ আঁচনি দিম। যিহেতু অলৰেডি তেওঁলোকে বেংকৰ পৰা লাখ টকা লোনেই ল'লে, গতিকে 10,000 টকা লোৱাত ইয়াৰ প্ৰয়োজন নাই। কিন্তু তেওঁলোকক আমি সুকীয়াকৈ আৰু ভাল আঁচনি এখন দিয়াৰ বাবে আমি চিন্তা কৰিম। এই ধৰণে আমি যিটো মহিলাসকলক 10,000 টকা দিয়াৰ ঘোষণা কৰিছিলোঁ, সেই আঁচনিখনক আমি চূড়ান্ত পৰ্যায়লৈ লৈ গৈছোঁ। আৰু আঁচনিখনৰ শুভ উদ্বোধন এপ্ৰিল মাহত আমি বিহালী সমষ্টিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ প্ৰথম বিহালীৰ আই মাতৃসকলক এই টকা দি পেলাই এই আঁচনিখনৰ আমি শুভ উদ্বোধন কৰিম। তাৰপিছত প্ৰতিটো সমষ্টিতে একোখন মিটিং হৈ এই আঁচনিৰ টকা আমি সমষ্টিত বিতৰণ কৰিম। হয়, নিশ্চয় মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিব পাৰিলে অহা মাহৰ পৰা ছাৰ্ভে লিষ্ট প্ৰকাশ পাব। যিসকলৰ নাম আহিব তেওঁলোকে লাভ কৰিব টকা। আৰু লিষ্ট কেনেকৈ চেক কৰিব লাগে, যদি ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰিব। আৰু এনেকুৱা ধৰণৰ নিত্য ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ৰাখিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। চ' আজিলৈ মানে ধন্যবাদ।